আমি ইয়ালৈ কিয় আহিছো বেবি? তুমি বহুদিন আমাৰ গাড়ীখনৰ কমপ্লেইন কৰি আছিলা নহয় আজি তোমাক এটা ছাৰপ্ৰাইজ দিবৰ কাৰণে আহিছোঁ কি ছাৰপ্ৰাইজ? মই অলৰেডি গাড়ীখনৰ টেষ্ট ড্ৰাইভ লৈছোঁ গাড়ীখনৰ লুকছ ফিচাৰ্ছ চব ভাল লাগিছে আজি আমি দুয়ো একেলগে এটা টেষ্ট ড্ৰাইভ ল'ম 1 ঘণ্টাৰ এটা টেষ্ট ড্ৰাইভত কেনেকৈ সিদ্ধান্ত ল'ম? আমিতো আগৰ গাড়ীখনৰো টেষ্ট ড্ৰাইভ লৈছিলো। সেইকাৰণে হাণ্ডে ডিলাৰশ্বিপে আমাক গোটেই দিনটোৰ কাৰণে গাড়ীখন দিব যাতে আমি এটা লং ড্ৰাইভ প্লেন কৰিব পাৰোঁ। হয় নেকি? আৰু তাৰপিছত লোৱা নোলোৱাটো আমাৰ পিছৰ কথা। বঢ়িয়া। নমস্কাৰ, ৱেলকাম টু হাণ্ডে শ্ব'ৰুম। নমস্কাৰ। এওক দেখাওকচোন গাড়ীখন। ছাৰ পিছফালেও আছে। ৱাও, তুমি এতিয়াই গাড়ীখনৰ ভিতৰ আৰু বাহিৰটো দেখি ভাল পাইছা আৰু বহুতো ফিচাৰ্ছ আছে ইয়াত। আই এম চিয়'ৰ ইউ উইল লাইক ইট। মেম আপোনাৰ টেষ্ট ড্ৰাইভৰ গাড়ীখন ৰেডি আছে। থেংক ইউ। ৱেলকাম। ব'লা, চলো। লেটছ এক্সপ্ল'ৰ ইট। কিনো চাই আছা? আমি চিটিৰ বাহিৰলৈ যাম যিহেতু টায়াৰ প্ৰেছাৰ আৰু ফিউলটো চেক কৰি লোৱাটো উচিত আগলৈ গৈ যদি প্ৰব্লেম হয়। এয়া চোৱা ইয়াতে TPMS আছে। এই টায়াৰ প্ৰেছাৰ মনিটৰিং ছিষ্টেমে নিৰন্তৰ টায়াৰৰ প্ৰেছাৰ নিৰীক্ষণ কৰে আৰু প্ৰেছাৰ কম হ'লে চালকক সতৰ্ক কৰি দিয়ে। কিন্তু মাই ডিয়াৰ, তুমিতো মোক নজনালা আমি ক'লৈ গৈ আছো। এতিয়া মোৰ ফোনত চাৰ্জো নাই আৰু মই চাৰ্জাৰো অনা নাই। দিয়া তোমাৰ ফোনটো দিয়া, ইয়াত আছে ৱায়াৰলেছ চাৰ্জিং ফেচিলিটিজো। কেনে পাইছা? ভাল ভাল পাইছা? অ' বেবি, কোৱা। সেইজনী হিয়া দেখোন, ক'লৈ যাবা ইহঁত? ব'লাচোন। ঐ হিয়া, ক'ৰ পৰা ক'লৈ যাওঁ? আমি যাম খানাপাৰা, তাৰপিছতে শিৱসাগৰ। বাট কিন্তু আমাৰ এই লাগেজবোৰ কোনো এখন কেবতেই খাপ খোৱা নাই। অঁ, সেইবাবে কেববোৰ বাৰে বাৰে কেঞ্চেল হৈ গৈ আছে। ঠিক আছে, কোনো প্ৰব্লেম নাই। আমিয়ে তোমালোকক খানাপাৰাত নমাই দিব পাৰিম। বেবি, থেংক গড। পিছে আপোনালোকে ক'লৈ গৈ আছে বা? আজি আচলতে ভাস্কৰে মোক এটা ছাৰপ্ৰাইজ দিছে। আজি গোটেই দিনটো আমি হাণ্ডে এক্সটাৰৰ টেষ্ট ড্ৰাইভ ল'ম। ৱাও, বেবি, Open the sunroof. ৱাও। And play music. ৱাও, দেখিলা আমি এইমাত্ৰ এটা স্পীড ব্ৰেকাৰ পাৰ হ'লো। একো গমেই নাপায়, ইমান স্মুথ ছাছপেনশ্যন, সঁচাকৈ ভাল দেই। সেয়া খানাপাৰা পালোহিয়ে। সেই ছাইডত ৰখাই দিবা। Okay. বাই দি ৱে, আমি এতিয়া ক'লৈ গৈ আছো? এটা ধুনীয়া ভাল লগা জেগালৈ। ৰোমান্টিক ড্ৰাইভ। কিন্তু তুমি য'লৈ যাবা তাৰ ৰাস্তা চিনি পোৱা জানো? আৰে আমি হাণ্ডে এক্সটাৰত বহি থাকোঁতে তাৰ টেনশ্যনেই নাই। কেনেকৈ? ইয়াত আছে ব্লু লিংক নেভিগেশ্যন ছিষ্টেম, যি আমাক লোকেশ্যন চিনাক্ত কৰাত সহায় কৰে আৰু আমাৰ ডেষ্টিনেশ্যনৰ বিষয়ে বিতং তথ্য আগবঢ়ায়। বাহ, আজি ৱেডাৰটো ভাল হয়নে নহয়?
ঠিকেই কৈছা ৰাম দেখিছা কেনেকৈ চলাইছে অঘটন এটা ঘটিলে মানুহে আমাক দুখিব হা নিজেতো মৰিবই আনকো মাৰিব কুল আমাৰ ভুল নাথাকিলে আমাক দুখিব নোৱাৰে কাৰণ হাণ্ডে এক্সট্ৰাত আছে ইনবিল্ট ডেছ কেম ঢেৰ ফিচাৰ্ছ আছে সঁচাকৈ ছাৰপ্ৰাইজ দিলা বাহ গাড়ীখনৰ ফিচাৰ্ছবোৰ মোৰ খুব ভাল লাগিছে পাহাৰীয়া বা সমতল ৰাস্তাটো গাড়ীখনৰ অভাৰঅল স্পীড ষ্টেবিলিটি খুব ভাল এয়া চোৱা হাণ্ডে এক্সট্ৰাটো আছে 6টা এয়াৰবেগ এজ ষ্টেণ্ডাৰ্ড এণ্ড 40 এডভান্স ছেফটি ফিচাৰ্ছ মই জানিছিলোঁৱেই এই গাড়ীখন তোমাৰ নিশ্চয় ভাল লাগিব সেইকাৰণে এয়া তোমাৰ বাবে ছাৰপ্ৰাইজ কোৱাচোন হাণ্ডে এক্সট্ৰাৰ এই টেষ্ট ড্ৰাইভটো তোমাৰ কেনে লাগিল তুমি মোৰ আৰু মোৰ সুৰক্ষাৰ কথা ইমান চিন্তা কৰা মই সুখী নহৈ পাৰিছোনে আই লাভ ইউ টু ভাস্কৰে মোক ভাল পায় আৰু মোৰ বিষয়ে এনেদৰে চিন্তা কৰে যিদৰে হাণ্ডে নিজৰ কাষ্টমাৰ্ছ আৰু তেওঁলোকৰ সুৰক্ষাৰ বিষয়ে ভাবে যোৱা 25টা বছৰে হাণ্ডে ভাৰতীয়সকলৰ সুৰক্ষা আৰু হাণ্ডেৰ ইন'ভেটিভ ফিচাৰ্ছৰ জৰিয়তে কাষ্টমাৰ্ছসকলৰ হৃদয় জয় কৰি আহিছে আৰু লগতে গঢ়ি তুলিছে কাষ্টমাৰ্ছসকলৰ মাজত দৃঢ় বিশ্বাস হাণ্ডে এক্সট্ৰাৰ সকলো ফিচাৰ্ছ মই ভাল পাইছোঁ আৰু টেষ্ট ড্ৰাইভ লৈতো মই অত্যন্ত সুখী সেয়ে দিছোঁ অপেক্ষা কিহৰ বুক ইয়ৰ টেষ্ট ড্ৰাইভ টুডে এণ্ড এক্সপিৰিয়েঞ্চ দি এক্সাইটিং নিউ ৱৰ্ল্ড ডেট awaits outside